ভোট গ্ৰহণ কৰিবলৈ মাজত মাত্ৰ এটা দিন বাকী আৰু শিৱসাগৰৰ মুঠ 9জন প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে আৰু তাৰে এজনে CPI দলৰ প্ৰাৰ্থীয়ে তেওঁৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিলে আৰু মুঠ 8জন প্ৰাৰ্থীয়ে এতিয়া প্ৰতিদ্বন্দ্বিতা কৰিব। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ ষ্টেচন চাৰিআলিৰ ওচৰত। ষ্টেচন চাৰিআলিৰ যি গুৰুদ্বাৰ আছে গুৰুদ্বাৰৰ ওচৰত উপস্থিত আছোঁ আৰু মোৰ লগত আছে তপন গগৈ, এজন আম আদমি পাৰ্টীৰ প্ৰাৰ্থী। তপন গগৈৰ লগত উপস্থিত আছোঁ আৰু তপন গগৈৰ পৰা আমি তেওঁৰ মনৰ কথা জানিব চেষ্টা কৰিম। প্ৰথমতে শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। কেনেকুৱা ধৰণৰ পৰিকল্পনা লৈ আপুনি এইবাৰ ওলাই আহিছে? পৰিকল্পনাটো বহুত আছে। আমাৰ শিৱসাগৰৰ যিটো উপেক্ষিত এখন জিলা বুলি ক'ব লাগিব, সমষ্টি বুলি ক'ব লাগিব, যি নেকি আমাৰ উপেক্ষিত মানে স্বাস্থ্য কেন্দ্ৰৰ ফালৰ পৰা, শিক্ষা ফালৰ পৰা, তাৰপিছত পৰ্যটন ফালৰ পৰা। গতিকে এইবিলাক বস্তু চাই চিতি আমি কৰ্মসংস্থাপনৰ ওপৰত যিখিনি আমি কাম কৰি আছোঁ বৰ্তমান, সেইখিনিৰ ওপৰতো আমি বিশেষভাৱে গুৰুত্ব ল'বলৈ আমি ওলাই আহিছোঁ। গতিকে সেই বস্তুবোৰ উপেক্ষিত হোৱাৰ মানে যিটো মানে ৰাজনীতি চলি আছে আৰু কত বছৰৰ পৰা কিমান দল আহিলে, কিমান নেতা আহিলে, নেতাসকলে কি কাম কৰিলে, কি কৰিছে, আজি শিৱসাগৰ কেনেকুৱা অৱস্থা হৈছে আপুনি নিজে দেখিছে। গতিকে এই ক্ষেত্ৰত আমি যে সততা ৰাজনীতি কি আৰু কাম কৰা ৰাজনীতি কি আমি তেওঁলোকক দেখাবলৈ আহিছোঁ। শিৱসাগৰত NDA 2জন প্ৰাৰ্থী আৰু চিটিং MLA অখিল গগৈ আছে, তেওঁলোকক কি ধৰণে আপোনালোকে প্ৰত্যাহাৰ জনাম বুলি ভাবিছে? খেলততো সহযোগিতা থাকেই, খেলত ঢেৰ দল আহে। গতিকে সেই দলৰ যে কোনে কেনেকুৱা ধৰণৰ কি কৰিছে সেইটো আমি নহয়, আমি কেনেকুৱা কৰিম কি কৰিম সেইটোৰ ওপৰতে বেছি গুৰুত্ব দিম। গতিকে কোনে কি পৰিকল্পনা লৈ আহিছে আমাৰ কোনো গুৰুত্ব তাত আমি নিদিওঁ আৰু আমি নলওঁ। গতিকে আমাৰ পৰিকল্পনা হৈছে যিটো আমাৰ উপেক্ষিত বুলি কৈ আছোঁ আগতে, যে উপেক্ষিত হোৱা যিবিলাক হেৰি আছে, শিক্ষাৰ পৰা, স্বাস্থ্যৰ পৰা, আপোনাৰ আৰু কি কৰ্মসংস্থাপন, পৰ্যটন ক্ষেত্ৰ, এইবিলাক যদি আমি অকণমান উন্নয়ন কৰিব পাৰোঁ, ৰাইজে যদি সুবিধা দিয়ে, তেতিয়াহ'লে আমি যথেষ্টখিনি কাম কৰিবলৈ আমি আগবাঢ়ি যাম। আৰু ৰাইজে যদি আমাক অকণমান সাহস দিয়ে, যে আশীৰ্বাদ দিয়ে, যে এই আমাৰ আম আদমি পাৰ্টীয়ে যদি কিবা এটা কৰিবলৈ সমৰ্থ আছে বুলি তেওঁলোকে ভাবে, তেনেহ'লে আমি কৰি দেখুৱাবলৈ আমি উৎসুক হৈ আছোঁ। গতিকে তেওঁলোকৰ আশীৰ্বাদ অতি প্ৰয়োজনীয় হ'ব তাত। বহুকেইটা দলত দেখা গৈছে যে তেওঁলোকে ষ্টাৰ কেম্পেইনাৰ আহি পেলাই ইয়াত প্ৰচাৰ চলাইছে, কিন্তু আপোনাৰ কাৰণে কোনো ধৰণৰ ষ্টাৰ কেম্পেইনাৰ অহা ইয়াত পৰিলক্ষিত নহ'লে তাত কিবা বিশেষ কাৰণ আছে নেকি? ষ্টাৰ কেম্পেইনাৰ কেতিয়া লাগে? যেতিয়া প্ৰাৰ্থীজন দুৰ্বল হ'ব। আৰু মই নিজকে দুৰ্বল বুলি ভবা নাই। যেতিয়া এখন প্ৰাৰ্থিত্ব লৈছোঁ যেতিয়া মই দুৰ্বল বুলি ভবা নাই, কাৰণ আমাৰ নিজৰ সমষ্টিৰ কথা মইহে জানিম, ষ্টাৰ কেম্পেইনাৰে নাজানিব। গতিকে ষ্টাৰ কেম্পেইনাৰজনে কি ক'ব? যিখিনি সমগ্ৰ ভাৰতত যিটো হৈ আছে সেইবোৰ কথা ক'ব। অসমত কি হৈ আছে তেওঁলোকেতো নাজানে, বা মোৰ সমষ্টিটোত কি হৈছে তেওঁলোকে নাজানে। গতিকে আমি যিটো আমাৰ সমস্যা আমি সন্মুখীন হৈছোঁ, গতিকে আমি জানো। গতিকে ষ্টাৰ কেম্পেইনাৰ আহক নাহক সেইটো লৈ কথা নাই, কিন্তু ষ্টাৰ কেম্পেইনাৰ আমাৰ সমৰ্থন কৰাৰ কাৰণেহে আজি আমি ইয়াতে প্ৰাৰ্থিত্ব দিব পাৰিছোঁ। গতিকে আমাৰ তেখেতলোকৰ লগত তুলনা কৰি লাভ নাই। জয়লাভ যদি কৰে ৰাইজৰ কাৰণে কি কৰিম বুলি ভাবিছে আপুনি? ৰাইজৰ কাৰণে সেয়ে ক'লো, প্ৰথম কথা ৰাইজৰ অভিযোগ, ৰাইজৰ অভাৱ, এইবোৰ জানিবলৈ চেষ্টা কৰিম। ৰাইজে কি পাই আছে, কি নাই পোৱা, তেওঁলোকক সুধি, এতিয়া মই প্ৰত্যেক জেগাত গ'লেও মই সুধোৱেই। গতিকে আমি সেই কথাবোৰ জানিব লাগিব। স্বাস্থ্যৰ বিষয়ত তেওঁলোকে বিশেষভাৱে পাইছে, কষ্ট পায়। আমাৰ সাধাৰণ বেমাৰ এটা হ'লে বেলেগলৈ পঠিয়াই দিয়ে, বা ডিব্ৰুগড়, যোৰহাট তেনেকুৱা চবতে মেডিকেল কলেজ আছে, কিন্তু শিৱসাগৰখন উপেক্ষিত হ'ল। কিন্তু ঐতিহাসিক জেগা হিচাপত, পৰ্যটনথলী 1 নম্বৰ জেগা হিচাপত তেওঁলোকে ইয়াত এখন মেডিকেল কলেজ বা উন্নত মানৰ এখন মেডিকেল থাকিব লাগিছিলে। তাৰ উন্নত মানৰ কাৰিকৰী শিক্ষা যেনেকৈ ইঞ্জিনিয়াৰিং কলেজ বা এনেকুৱা ধৰণৰ এখন শিক্ষানুষ্ঠান লাগিছিল ইয়াত, কিন্তু আজি কুপতি হৈ নহ'ল। গতিকে এইবাৰ যদি আমি ওলাই যাওঁ, তেনেহ'লে তাৰ কাৰণে যথেষ্ট আমি আপ্ৰাণ চেষ্টা কৰিম যে এনেকুৱা এটা আমি শিক্ষানুষ্ঠান আনিব পাৰোঁ, আৰু এনেকুৱা ধৰণৰ শিক্ষাখণ্ড স্বাস্থ্যকেন্দ্ৰ আনিব পাৰোঁ, আৰু কৰ্মসংস্থাপনত জোৰ দিব পাৰোঁ, আৰু পৰ্যটন ক্ষেত্ৰত আমি জোৰ দিব পাৰোঁ। শিৱসাগৰ সমষ্টিৰ ৰাইজক আপুনি কি আহ্বান জনাব? শিৱসাগৰ সমষ্টিক এইটোৱে আহ্বান জনাইছোঁ, খন্তেকীয়া ধন বল জন যদি দি পেলাই যদি আপুনি ভাবিছে যে আপোনাৰ ভোটটো কিনি ল'লে বুলি, তেনেহ'লে সেইটো আপোনালোকৰ মাৰাত্মক ভুল কাম হ'ব। কাৰণ 5 বছৰ মূৰত এবাৰ অধিকাৰ আহে আপোনালোকৰ। সেই ভোটটো অথলে যাবলৈ নিদিব। যিজন ব্যক্তিকে দিয়ক, যোগ্য ব্যক্তিক দিয়ক। মই কোৱা নাই যে আম আদমি পাৰ্টীকে দিয়ক বুলি। আম আদমি পাৰ্টীয়ে কোৱা নাই যে আপোনালোকে আমাক ভোট দিয়ক। আপোনালোকে এনেকুৱা এজন মানুহক ভোট দিয়ক যিজন যোগ্য ব্যক্তি হয়, যিজনৰ ওচৰত আপুনি বিপদৰ সময়ত তেওঁক ঠাইতে পাব, সেইজন মানুহক আপুনি ভোট দিয়াটো মই আশা কৰোঁ। আপুনি কিমান আশাবাদী এই নিৰ্বাচনত? বৰ্তমান আশাবাদী মানে আশা লৈতো আহিছোঁ প্ৰাৰ্থিত্ব দিবলৈ। গতিকে আশাবাদীটো হয়, 100% আশাবাদী। গতিকে আমি কি কৰি আছোঁ তাৰ ওপৰত বেছি গুৰুত্ব ল'ব লাগিব। আমি কি কৰিম সেইটোৰ ওপৰত গুৰুত্ব ল'ব লাগিব। গতিকে আমি কৰি যাম, তাৰপিছত দেখা যাওক কি হয়। হয়, এয়া আছিলে আম আদমি
পাৰ্টীৰ প্ৰাৰ্থী তপন গগৈ, আৰু তপন গগৈ যিবোৰ তেওঁৰ পৰিকল্পনা আছে সেই বিষয়ে আমাক জ্ঞাত কৰিলে। আৰু মাজত মাত্ৰ এটা দিন আছে, তাৰপিছত ভোট গ্ৰহণ হ'ব আৰু 4 মে'ৰ দিনাখন তেওঁলোকৰ কপাল কোনোবা এজনৰ 8জন প্ৰাৰ্থীৰ ভিতৰত কোনোবা এজনৰ কপাল ফুলিব, আৰু সেই দিনটো আমি অপেক্ষা কৰিছোঁ। হ'ল নাই?